জয় আই অসম মোৰ ইউটিউব ফেমিলি আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ইউটিউব ইনফৰ্মাৰ 2021 লৈ স্বাগতম এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক অইলৰ চাকৰি ওলাইছে লিমিটেড ৰিক্ৰুটমেণ্ট 2021 15টা পোষ্ট আছে সুপাৰভাইজাৰ আৰু টেকনিক্যাল ভেকেন্সি ফৰ্মখন আপোনালোকে অনলাইনত বা অফলাইনত দিলে নহ'ব আপোনালোকে ডেট এটা দি দিছে সেই ডেটত গৈ পিনি তেওঁলোকৰ অফিচত গৈ পিনি জমা দিবগৈ লাগিব আৰু সেই ডেটটো হৈ গ'ল 11 আৰু 12 নৱেম্বৰ 2021 15টা ইনষ্ট্ৰুমেণ্টেশ্যন ছুপাৰভাইজাৰ আৰু ইনষ্ট্ৰুমেণ্টেশ্যন টেকনিক্যাল ভেকেন্সি খালী হৈছে হেডকোৱাৰ্টাৰটো হৈ গ'ল দুলিয়াজান এতিয়া পদটোৰ সম্পূৰ্ণ ডিটেইলছখিনি চাওঁ আহক অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2021 ইনষ্ট্ৰুমেণ্টেশ্যন ছুপাৰভাইজাৰ কিমানটা পদ আছে 5টা কেনেকৈ ভাগ কৰিছে আনৰিজাৰ্ভত 3টা এছটিত 1টা OBC NCL থাকিলে মানে 1টা আৰু বয়সৰ সীমা দিয়া আছে 18 বছৰ কম হিচাপত আৰু যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়া 35 বছৰলৈকে পাৰিব ST SC হ'লে 40 বছৰলৈকে পাৰিব OBC CL খন যদি থাকে তেতিয়া আপুনি 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো লিখা আছে আপুনি 10 পাছ কৰিলে হ'ব 3 ইয়াৰ্ছ ডিপ্ল'মা হ'ব লাগিব ইনষ্ট্ৰুমেণ্টেশ্যন নহ'লে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ বা ইনষ্ট্ৰুমেণ্টেশ্যনৰ ওপৰত 2 বছৰীয়া এখন চাৰ্টিফিকেট থাকিব লাগিব দৰমহাটো দিয়া আছে ফিক্সেবল এমাউণ্ট 19,500 আৰু ভেল এমাউণ্টটো দিয়া 2 নম্বৰ পোষ্টটো হৈ গ'ল ইনষ্ট্ৰুমেণ্টেশ্যন টেকনিচিয়ান ইয়াত পোষ্ট আছে 10টা ভাগ কৰি দিছে কেনেকৈ ক'ত আছে পদসমূহ আনৰিজাৰ্ভত আছে 4টা STত আছে 1টা SCত আছে OBC NCLত 3টা EWS হ'লে মানে 1টা বয়সৰ সীমাটো একেই দিয়া আছে 18 বছৰ জেনেৰেল হ'লে 30 বছৰ ST SC হ'লে 35 বছৰ OBC NCL হ'লে 33 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে 10 পাছ ITI পাছ কৰা হ'ব লাগিব এইটোত আপোনাৰ ITI চাৰ্টিফিকেটখন থাকিব লাগিব সেইটো হ'ল ইনষ্ট্ৰুমেণ্ট মেকানিক নহ'লে ইলেক্ট্ৰনিক্স মেকানিক আৰু আপোনাৰ এই দুটাৰ ওপৰত ITI এই দুটা ছাবজেক্টৰ ওপৰত 2 বছৰীয়া এখন এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াত দৰমহাটো দিয়া আছে ফিক্সেবল এমাউণ্ট 16,640 টকা ভেৰিয়েবল এমাউণ্ট 640 টকা কেনেকৈ এপ্লাই কৰিব সেইটো লিখি দিছে ফৰ্মখনৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ পিনে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব এডভাৰটাইজমেণ্টটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এডভাৰটাইজমেণ্টটো চাওঁ বুলি ক'লে চাব পাৰিব আৰু ইয়াত লিখা আছে আপোনাৰ এতিয়া বৰ্তমান লোৱা 3 চেণ্টিমিটাৰ × 3 চেণ্টিমিটাৰ কালাৰ ফটো এখন হ'ব লাগিব লগতে অৰিজিনেল যিখিনি আপোনাৰ ডকুমেণ্টছ আছে সেইখিনিও লাগিব জেৰক্স কপিও লাগিব আৰু সেইখিনি জেৰক্স কপিখিনিত আপোনালোকে চাইন মাৰি দিব লাগিব আৰু আপোনাৰ এড্ৰেছ প্ৰুফ এটা লাগিব আৰু লগত আপুনি কি ডকুমেণ্টছ দিব এডমিট কাৰ্ড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট নন ক্ৰিমিনেল চাৰ্টিফিকেট আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ এইখিনি দিব লাগিব কোনটো তাৰিখত আৰু কেতিয়া আপোনালোকে যাব সেইটো চাওক ইনষ্ট্ৰুমেণ্টেশ্যন ছুপাৰভাইজাৰৰ কাৰণে যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে 11 নৱেম্বৰ 2021 যাব লাগিব টাইমটো দিয়া আছে 7টা বজাৰ পৰা 11টা বজাৰ ভিতৰত আপোনালোকে এইখিনি দিব লাগিব আৰু জেগাডোখৰ দিয়া আছে এমপ্লয়মেণ্ট ৱেলফেয়াৰ অফিচ নেহেৰু ময়দান অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান আৰু যদি আপুনি ইনষ্ট্ৰুমেণ্টেশ্যন টেকনিচিয়ানৰ কাৰণে যদি এপ্লাই কৰিছে তেতিয়া আপোনালোকে 12 নৱেম্বৰ 2021 তাৰিখে যাব লাগিব টাইমটো দিয়া আছে 7টা বজাৰ পৰা 11টা বজাৰ ভিতৰত দিব লাগিব ঠাইডোখৰ দিয়া আছে এমপ্লয়মেণ্ট ৱেলফেয়াৰ অফিচ নেহেৰু ময়দান অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান আৰু বাকী ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই সকলোখিনি দি দিম আপোনালোকে চাই ল'ব এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ